বিশেষ অনুষ্ঠিত কৰি স্থায়ী তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰা কাৰ্বি আংলঙৰ বসবাস কৰা তিৱাসকলৰ আঞ্চলিক সকলোকে শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। আমি সকলোকে শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। সংগ্ৰামী কৰ্তৃপক্ষকো আৰু আৰক্ষী প্ৰশাসনকো আমি আহ্বান জনাইছো যাতে আমাৰ ইতিমধ্যে আমি এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিছো। আমি সংগ্ৰামী সতীৰ্থসকল, আমি সকলোকে বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল, সভাত উপস্থিত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অহা সভাত উপস্থিত আমচুৰ মৰিগাঁও জিলা সমিতিৰ প্ৰাক্তন আমচুৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া। আজি আমি কিয় ইয়াত একত্ৰিত হৈছো সেই বিষয়ে আপোনালোকক অৱগত কৰিছে। আমাৰ সংখ্যালঘু ৰাইজৰ সংগঠন হয়নে? আমাৰ সংখ্যালঘু ৰাইজৰ মানে সকলো আহি বৰজাতি মোৰ তাতে কোৱাৰ্টাৰতে ভাত খালে কিছুমান। আমাৰ হাতত নিশ্চয় ব্যৱস্থা আছে। ছাত্ৰ সন্থাৰ যি মূল দাবী আছিল ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত তিৱা স্বায়ত্তভাৱে অন্তৰ্ভুক্ত কৰা, তাৰ লগে লগে আছিলে যে জাগিৰোডত যি এটা ষড়যন্ত্ৰ চলিছে টাউনশ্বিপ গঠন কৰাৰ কাৰণে, গতিকে আমি এই ষড়যন্ত্ৰটো এই যিটো ষড়যন্ত্ৰ হৈছে আমি বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত কিন্তু বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে আছিলে তিৱা ভাষা শিক্ষক নিযুক্তি দিয়াৰ আমাৰ দাবী আছিলে, সেই দাবী ইতিমধ্যে 68খন বিদ্যালয়ত তেখেতসকলে মাধ্যম হিচাপে শিক্ষক নিযুক্তি প্ৰদান কৰিছে, আমি আদৰণি জনাইছোঁ। কিন্তু তাৰ লগে লগে আমি এইটো কৈছোঁ যে যিসকলক শিক্ষকক নিযুক্তি দিছে সেই শিক্ষকসকল স্থায়ী তিৱা ভাষা শিক্ষক নিযুক্তি নহয়। গতিকে আমি অতি শীঘ্ৰে বিশেষ টেট অনুষ্ঠিত কৰি পেলাই তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে টাটা ছেমি কণ্ডাক্টৰত যি নিৰ্মীয়মান টাটা ছেমি কণ্ডাক্টৰ আছে, টাটা ছেমি কণ্ডাক্টৰত আমাৰ স্থানীয় শিক্ষিত জনজাতি যুৱতীসকলক প্ৰথম পৰ্যায়তে কিন্তু নিযুক্তি দিবলৈ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে অবৈধভাৱে যিসমূহ ট্ৰাইবেল বেল ব্লক আছে, অবৈধভাৱে বেদখল হৈ আছে, সেই বেদখলখিনি মুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইতিমধ্যে আমি তথ্য সহকাৰে কেইবাবাৰো অসম চৰকাৰক স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী জনাই আহিছোঁ যে মৰিগাঁও জিলা, অকল মৰিগাঁও জিলা 7টা ট্ৰাইবেল বেল ব্লকত 28,022 বিঘা মাটি কিন্তু অবৈধভাৱে বেদখল হৈ আছে। কিন্তু আজিলৈকে 1 বিঘা মাটিও তেখেতসকলে উচ্ছেদ কৰিবলৈ কাৰণে সক্ষম হোৱা নাই। যিদৰে যুদ্ধংদেহীভাৱে অসম চৰকাৰে বিভিন্ন ঠাইত উজনিৰ পৰা একেবাৰে নামনিলৈকে যেনেধৰণে তেখেতসকলে উচ্ছেদ অভিযান চলাইছে, সৌ সিদিনা লুটুমাইত উচ্ছেদ অভিযান চলালে, জুৰিয়াত উচ্ছেদ অভিযান চলালে, কিন্তু ট্ৰাইবেল বেল ব্লকৰ এলেকাত কিয় আজিলৈকে উচ্ছেদ চলাবলৈ কাৰণে সাহ কৰা নাই? তাৰ স্বাৰ্থত সেই ট্ৰাইবেল বেল ব্লকৰ অবৈধ বেদখলকাৰীসকলক সুৰক্ষা দিয়া হৈছে। গতিকে আমাৰ অসম চৰকাৰে প্ৰশ্ন যে অতি শীঘ্ৰে তেখেতসকলে কিন্তু সেই উচ্ছেদ অভিযান আৰম্ভ কৰক। আমি আজি এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে যিসমূহ আমি দাবী উত্থাপন কৰিছোঁ, এই দাবীসমূহ অতি শীঘ্ৰে তেখেতসকলে মানে
অতি শীঘ্ৰে ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি বুলি নহয় যোৱাকালিৰ পৰাই আমাক ৰাতিটো তেওঁলোকে প্ৰশাসনৰ মানুহে আমাকো তেনেকুৱা বাধা দিবলৈ বা তেওঁলোকে বুজাব বিচাৰিছিলে এইখন চৰকাৰে দিনত মানে আমি ৰাষ্ট্ৰীয় ঘাইপথত আমি আন্দোলন কৰা বা প্ৰতিবাদ আমাৰ যিটো আন্দোলন কাৰ্যসূচীটো মানে ৰাজপথত ওলাই দিয়াটো তেওঁলোকে সদায় বাধা দি আছে। আমি কোনো তিৱা ছাত্ৰ সন্থা কোনো কাৰণতে মধ্য অসমত আমাৰ তিৱা ছাত্ৰ সন্থাৰ আন্দোলন সদায় থাকিব। যেতিয়ালৈকে খচনগৰ অন্তৰ্ভুক্ত স্বায়ত্ব শাসন তিৱা ছাত্ৰ পৰিষদৰ অন্তৰ্ভুক্ত নহয় তেতিয়ালৈকে আমাৰ তিৱাসকলৰ সদায় এই আন্দোলন চলি থাকিব। তাৰ লগতে কাৰ্বি আংলঙত বসবাস কৰা তিৱা জনগোষ্ঠীক তিৱা আঞ্চলিক পৰিষদ গঠন কৰাৰ কাৰণে আমি দাবী জনাইছো। তাৰ লগতে মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়াৰ দাবী কৰিছো। আৰু তাৰ লগতে আমি চিমি কণ্ডাক্টৰ যিটো আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতীসকলক প্ৰথম পৰ্যায়তে আমাক ইয়াত মানে নিযুক্তি প্ৰদান কৰিব লাগিব। কিন্তু আমি ত্ৰিপাক্ষিক আলোচনা বিচাৰিছিলো অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ বা আপোনাৰ চিমি কণ্ডাক্টৰৰ লগত বিচাৰিছিলো, কিন্তু তেওঁলোকে কোনো আমাৰ স্থানীয় অসম চৰকাৰে বা আমাৰ স্থানীয় ফিচিঅ'চৰিকা ডাঙৰীয়াই মন্ত্ৰী ডাঙৰীয়াই আমাক কোনো তেনেকুৱা ব্যৱস্থা কৰা নাই। তাৰ কাৰণে আমি এই প্ৰতিবাদটো কৰিছো। আমাৰ এই মধ্য অসমৰ বহুত 7টা ট্ৰাইবেল বেল্টত মানে মধ্য অসমৰ বিভিন্ন ঠাইত হৈছে যদিও মৰিগাঁও জিলাত প্ৰায় 7টা ট্ৰাইবেল এলেকাত 7টা ট্ৰাইবেল বেল্ট আছে। সেই ট্ৰাইবেল বেল্টত কোনো কাৰণ আজিলৈকে বিভিন্ন ঠাইত যদি মানে উচ্ছেদ কৰিছে ভোটদাতাই যিসকল দখল কৰি আছে সেই আজিলৈকে ট্ৰাইবেল বেল্টৰ আইনমতে তেওঁলোকে ইয়াত উচ্ছেদ কৰা নাই। এই ক্ষেত্ৰত আমি বুজিবলৈ বাকী নাথাকিলে অসম চৰকাৰ বা জাতি মাটি বিধি ৰক্ষা কৰা চৰকাৰখনে কোনো আমাৰ তিৱা জনজাতিৰ প্ৰতি তেওঁলোকে সদায় মাহি আহি চকুৰ চোৱাটো আমাৰ অনুভৱ হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।